Rey. Hotbrigon. Hey, Bekal. Sakka hamlajur. Eko satri. Odeshoramoy. Ojongo. Amor, Devuzakur. Armoy, Tabokonis Tabhatti. আমাকে পরাজিত করিব পরাবে এই জগতে আজও জন্মগ্রহণ করা নাই আমার ভয়তে স্বর্গের দেবতা নটরে ভালো আর পাতালরে নাগ হলো হরে হরে গতিকে এই পৃথিবীতে আছে মানে যত সকল সম্পদে এফালোর পড়া হালত পথে হত্যা নারে অপহরণ আদিরে বিভীষিকার সৃষ্টি করিব লাগে আর বাবা চিন্তা নকরিব দাদা স্বর্গৰ দেৱতা মৰ্ত্যৰ মানৱ কোনেও আমাৰ হাতৰ পৰা হাত সাৰিব নোৱাৰে দাদা ইতিমধ্যে বহুতক হত্যা কৰি সেই দেশৰ ধন সম্পদ লুট কৰি অনা হৈছে আৰু সেই সম্পদ ৰাজভৰণত ৰখা হৈছে আৰু দাদা সুন্দৰী সকলোকে বন্দী কৰি আনি আমাৰ ৰাজকাৰেং শুৱনি কৰা হৈছে ধন্যবীর ভাতৃগণ পিছে এই রেখে মণিগণ কিন্তু সামান্য নহয় ভাতৃগণ ইহঁতেই আমাৰ মৃত্যুৰ বাবে মৰণ যজ্ঞ কৰে এই ঋষিমুনিসকলক ইহঁতক উচিত শিক্ষা দিব লাগিব ইহঁতে আমাৰ মৰণৰ যজ্ঞ কৰিছে কোনে আহি শূন্য গগনতে কৰে অতহাস্য ভাতৃগণে তালিকে তাকে বন্দী করার ব্যবস্থা করা ভাল দাদা এতিয়াই তাক বন্দী কৰি আনি হিৰস্যত কৰি বলবৰ্তী লহতে মোক বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই মই নিজেই তহঁতৰ সন্মুখত হৈছো উপস্থিত কোন দয়াধন কিবা হেতু এনে পতংগ হৈ এই চক্ৰৰাজৰ সন্মুখতে জাতিয়ালে কৰিছো প্ৰয়োগ মই বিশ্বৰ প্ৰভেলিকা লক্ষ্মীৰ নন্দন মই হয়
মই তহঁতৰ জম তেন্তে ভগৱানকৰ যুদ্ধ ক্ষেত্ৰতে হয় যদি তই ঈশ্বৰ আছা তালৈকে বন্দী কৰাই তুৰন্ত তহঁতৰ বলৰ বিক্ৰম মোৰ শৰণত তহঁতে বৈশ্যতা স্বীকাৰ কৰ নতু তহঁতৰ মিলিব আপোনাৰ ওচৰত আমি বৈশ্যতা কৰিছো চৈকা আজি সন্তে আপোনাক আমি এই বিশাল যজ্ঞ সাম্ৰাজ্যৰ সম্ৰাট ৰূপে কৰিছো স্বীকৃতি প্ৰদান যক্ষৰাজ ওঠা যক্ষৰাজ তোমালোকৰ কথাই হব আজিৰ পৰা আমি একেলগে মহাপ্ৰলয়ৰ ঘোষণা কৰি যক্ষগণ সৃষ্টিৰ মোহাহৰণৰ হেতু লক্ষ্মীয়ে মোক কৰিছে স্বজন মোক বিষ্ণুৰ সুদৰ্শন আৰু মহাদেৱৰ ত্ৰিশূলেও একো ক্ষতি কৰিব নোৱাৰে ইচ্ছা যদি কৰা তোমালোকে প্ৰমাণ কৰি চাব পাৰা ইতিমধ্যে আমি আপোনাৰ শক্তিৰ প্ৰমাণ পাইছো মাত্ৰ আপুনি আদেশ কৰকে কি কাৰ্য আমি কৰিম হাৰং দেৱতাৰ অধিপতি সৃষ্টিকৰ্তা ব্ৰহ্মাই বেদাংগসমূহ লুকুৱাই ৰাখিছে পৰ্বতৰ গহ্বৰত আমি সেইবোৰ অতি সোনকালে হৰণ কৰিব লাগিব এতিয়া বলা সকলোটি যুদ্ধ যাত্ৰাৰ কৰো আয়োজন হবে জয়ধ্বনি এই বীৰৰ জয় হয়দত্ত জয় হয়দত্ত জয় হয়দত্ত Jai Thảo, Jai Thảo, যুদ্ধ যাত্রা করি সনে হয় দৈত্য বীর আরে ভঙ্গে সনে দৈত্য গণ কহির গভীর জয় আরু প্রবে রাজা ব্রত প্রবে রাজা দেখি
রাজা অতি মাঝে কি বুড়া মন্ত্রীবর মহারাজ দিনক দিনে পৃথিবীত ধর্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। অধৰ্মৰ আগমন যেন হয় অদমান। মহারাজ পিতৃ মোৰ প্ৰিয়ৱতৰ কথা অনুধাৱন কৰি পৰিছে মনতে। সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। পৃথিৱীত হ'ব একে মহাপ্ৰলয়। মহারাজ মহাসাগৰৰ জলধাৰাই ডুবাই পেলাব সমগ্ৰ পৃথিৱী। নাথাকিব জীৱ জন্তু গছ লতা তৰু তৃণ আদি। সেইহেতু হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ, নহয় জানো মন্ত্ৰীবৰ? মহারাজ মন্ত্ৰীবৰ সেই কথা অবশ্য হয়, কিন্তু মহারাজ মন্ত্ৰীবৰ পৃথিৱীত কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে? এই সকলোবোৰে ভগৱান শ্ৰীহৰিৰ লীলা। তেওঁ জানিব তেওঁৰে সৃষ্ট সেই মহাপ্ৰলয় কেতিয়া কৰিব আহ্বান। শুনক মহাৰাজ, মন্ত্ৰীবৰ আপোনাৰ পিতৃদেৱ আছিল মহাজ্ঞানী আৰু পৰম ধাৰ্মিক। তেওঁ কৈছিল যে অনতিপলমে পৃথিৱীত এক মহাপ্ৰলয় আৰু অমংগলে দেখা দিব। আৰু আৰু সেই দিনলৈ বেছি পৰ নাই মহাৰাজ। আপুনি চিন্তা নকৰিব, আপুনি একান্ত মানে ভগৱান শ্ৰীহৰিক আৰাধনা কৰক। সঁচা মন্ত্ৰীবৰ, মহাৰাজ ভগৱানৰ বাহিৰে আমাক কোনেও একো কৰিব নোৱাৰে। হয় মহাৰাজ। তথাপিতো মন্ত্ৰীবৰ মহাৰাজ এই বিষয়তে ঋষি মুনিসকলৰ লগতে আলোচনা কৰা হওক। ঋষিমুনিগণৰ প্ৰয়োজন নাই মহাৰাজ। প্ৰয়োজন নাই হয় মহাৰাজ। মন্ত্ৰীবৰ আপোনাৰ পিতৃদেৱে কৈছিল যেতিয়াই এই পৃথিৱীত অমংগল আৰু মহাপ্ৰলয় তেতিয়াই একচিত্ত মানে ভগৱান শ্ৰীহৰিক কৰিলে আৰাধনা। ভগৱান হৃদয়স্থিত হৈ ভক্তক কৰিব উদ্ধাৰ। মহাৰাজ চিন্তাৰ কোনো নেদেখো কাৰণ। ঠিকেই কৈছা মন্ত্ৰীবৰ। মহাৰাজ প্ৰিয়ৱতৰ পুত্ৰ মই, নাম মোৰ সত্যৱন, আছে মোৰ ধৈৰ্য অসীম। পিতৃৰ বাক্য অনুসৰণ কৰি যাম মোৰ কৰ্তব্য নিজৰ। বাৰু মন্ত্ৰীবৰ মহাৰাজ বোলা যাওঁ এতিয়া হৰি মন্দিৰত গৈ কৰোগৈ আৰাধনা দেৱ নাৰায়ণক। বলক মহাৰাজ। বোলা মন্ত্ৰীবৰ। পিতা মোৰ দুখ হৈছে পিতা, মোৰ দুখতে আজি সমগ্ৰ পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা। মোক ক্ষমা কৰা পিতা, মোক ক্ষমা কৰা। পুত্ৰ পিতা, তই মোৰ পুত্ৰ হৈ এনে কুকৰ্মত লিপ্ত হলি। তোৰ কৰ্মে দেৱ সমাজতে মানি পুৰুষ হৈ জগততে হৰি নাম লৈ ফুৰ। তই আজি
মহা ভুল করিলি ওই যে ভুল করিলি তার কোনো ক্ষমা নাই তোর এই কপটীয় গুণ চিরদিনের ভাবে বই লুপ্ত করে দেব পিতা মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ ইও একে কৰ্মৰ ফল পিতা পিতা একে কর্মফল তাই আহিছ মোকে আত্মজ্ঞান শিকাবলৈ মোৰ চাৰি পুত্ৰই মোৰ বাক্য পালে সাংসাৰিক হৈ মোৰ সৃষ্টি মান বহাইছে আৰু তই তোক সংসাৰ কৰিবলৈ কোৱাত মোৰ কথা অজ্ঞান কৰি নিজকে জ্ঞানী পুৰুষ বুলি ভাবিছ তই মোৰ বাক্য লংঘন কৰিলি তোক মই নকৰিম ক্ষমা তোক মই ব্ৰহ্মহত্যে কৰিম প্ৰদান সকলো বাস্তৱ জ্ঞান এই মুহূৰ্ততে লুপ্ত হওকে জন্ম লৈ পাখত আবদ্ধ হৈ বংশ বৃদ্ধি কৰি তিনি যুগ ধৰি তই মৰ্যাত থাকিবিগৈ মোৰ অভিশাপ অধিকাৰী পিতা সৃষ্টিৰ গৰাকী হৈ পুত্ৰক এনে ব্ৰহ্মহত্যা নকৰিবা প্ৰধান পিতা মোক ক্ষমা কৰা পিতা মোকে ক্ষমা কৰা পিতা ক্ষমা নাই কুলংগন মোৰ ব্ৰহ্মহত্যে কদাপিতো নহয় লংঘনে মোৰ ব্ৰহ্মহত্যে তোকে কৰকে ভস্মীভূত পিতা 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 লঘু দুখতে দাদা কিয় শাস্তি কৰিলা প্ৰধান মোৰ ব্ৰহ্মহত্যে কদাপিতো নহয় কুলংগৰ পুত্ৰ মোৰ সন্মুখৰ পৰা আঁতৰি যা তুমি মোৰ কাছাৰে তপস্যা সাধনৰ বল পিতা নিমিষতে তুলি চাতি কৰি দিলা পিতা হে প্ৰভু নাৰায়ণ হে ভোলানাথ এবাৰ দৰ্শন কৰি যোৱাহি কিদৰে পিতাই পুত্ৰক ব্ৰহ্মহত্যা কৰিছে প্ৰদান পিতা পিতা আপোনাৰ ব্ৰহ্মহত্যা মই ললো ক্ষীৰপাতি পিতা কিন্তু মোক উদ্ধাৰৰ উপায় দিয়া পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা মোক উদ্ধাৰৰ উপায় দিয়া পিতা সত্য যুগতে অহিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই মোৰ সৃষ্টি সুন্দৰ কৰি তুলি যুগতে
তেনে যুগত পিতা আইকক কুলত জন্ম লৈ নাই বিভীষণ নামের জনজাত হই নাই পিতা আইকখরি কন্যাকে বিবাহ করাই নাই পিতা অংশ বৃদ্ধি করিবি নাই তারপরতে হকুলি নামের জনজাত হই ধর্ম অধর্ম ন করি বিচারি কুরুক্ষেত্র হেততে মুক্তি পাবি তই বছরে বছরে ধরি শ্রবণ কীর্তন করি পুনর হস্তজ্ঞানে লাভ করিব পারিবি সন্তুক পালো পিতা মোৰ সন্তুক পালো আপোনাৰ আজ্ঞা মই নতহি কৰি পালন তুমি মোক লগৰ দুখত গুৰুত্ব শাস্তি কৰিলা প্ৰধানে পিতা গুৰুত্ব শাস্তি কৰিলা প্ৰধান নাই পিতা যাবৰ সময়তে তুমিও পুত্ৰৰ ব্ৰহ্মহাপ লোৱা আশীৰ্বাদী পিতা পিতা ময়ো তোমাক আজি দিছো ব্ৰহ্মহাপ শুনা পিতা আজি সন্তেক তুমি চিৰদিন মানবৰ অপূজ্য হৈ ৰবা পিতা তোমাৰ নামতে কথা পিতৃ নহব যাগ যজ্ঞ মন্ত্ৰ দেখা তই মোক ব্ৰহ্মহাপে কৰিলি প্ৰদান কৰ্ম দুখতে ময়ো অন্ধকাৰত তব খালো তুমি লগৰ দুখতে পিতৃক ব্ৰহ্মহাপ কৰিলা প্ৰদান পিতা ব্ৰহ্মহাপ আৰু নহয় খণ্ড পিতা প্ৰজাপতি এনেদৰে ভূমিত পৰি আছে কিয় প্ৰজাপতি দেৱঋষি আপোনাৰ বীণ বাদ্যভূমিত পৰি আছে কিয় মোৰ অপৰাধ মাৰ্জনা কৰিব ভোলা নাথ বিপদৰ সময়তে দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হ'ল পিতাই মোক ব্ৰহ্মহাপ কৰিলে প্ৰদানে তিনি চুক ধৰি মই সাংসাৰিক জীৱন যাপন কটাব লাগিব প্ৰভু এই হেতু প্ৰভু তই মোক ব্ৰহ্মহাপ কৰিলে প্ৰদান চিরদিন পূজ্য হৈৰময় মানৱ সমাজতে নাথাকিব মোৰ নামতে পূজা পাতল যাগ যজ্ঞ
বেগুন ব্রহ্মহবন প্রতীত হল প্রভু, বেগুন ব্রহ্মহবন প্রতীত হল প্রভু। পিতা পুত্রই কিয় এনেদৰে ব্ৰহ্ম শপত লিপ্ত হলা প্রভু এইবোৰ সকলো বিধিৰ লিখন মহাপ্ৰলয়ৰ আগমুহূৰ্তত আমি নিজেই এক মহাপ্ৰলয়ৰ সৃষ্টি কৰিলো। প্রভু মই দেৱঋষিৰ ব্ৰহ্মশাপ খণ্ডন কৰিব পাৰিম, কিন্তু প্ৰজাপতি প্রভু আপোনাৰ ব্ৰহ্মশাপ প্রভু আপোনাৰ ব্ৰহ্মশাপ প্ৰভু। চিৰদিন থাকিব ধৰা কোনো উপায় নাই প্ৰজাপতি, কোনো উপায় নাই। মোৰ অপৰাধ মাৰ্জনা কৰিবা প্ৰভু, মোৰ অপৰাধ মাৰ্জনা কৰিবা। বিদায় বিদায় মাগিছো প্ৰভু। প্ৰভু যোৱাৰ আগতে এটি কথা কৈ যাওঁ প্ৰভু, হয় দৈত্য সকলো বেদাকাষ্ট হৰণ কৰি লৈ গৈছে প্ৰভু। মহাপ্ৰলয়ৰ সময়তে সেই বেদাকাষ্টলৈ সাগৰতে ডুব মাৰি থাকিব প্ৰভু। আপুনি হয় দৈত্যকে নিধন কৰি সেই বেদাকাষ্টৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু, সেই বেদাকাষ্টৰ উদ্ধাৰৰ ব্যৱস্থা কৰক প্ৰভু। বিদায় 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 প্ৰভু। ইতিমধ্যে ভকতি কৰিব প্ৰজাপতি, আমাৰ সকলো চেষ্টাই অথলে গ'ল প্ৰজাপতি। অসুৰসকলে বেদশস্ত্ৰ হৰণ কৰি নিলে। মই বৰ মহাপাতকী, আপোনাৰ বাক্য মই ৰক্ষা কৰিব নোৱাৰিলো প্ৰভু। আৰু ভাগ্যৰ লিখন যে কোনেও খন্দাব নোৱাৰে। মহাপ্ৰলয়ৰ আগমুহূৰ্তত নানা ধৰণৰ বিভীষিকাই আমাক আগুৰি ধৰিছে, তাকে খণ্ডন কৰিব পৰা শক্তি কাৰোৱেই নাই। আজি আমাৰ মাজত লক্ষ্মী নাই, শাস্ত্ৰবিদ নাৰদো আজি কক্ষচ্যুত হ'ল, কিন্তু প্ৰজাপতি আমাৰ মাজত আই সৰস্বতী আছে। আহা আই। আজি সন্তে জগতেও তুমি বিনা পানী ৰূপে হবা পৰিচিত। প্ৰজাপতি,
আমি যেনে তেনে বেদশাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব নিশ্চয় আৰু সেইভাবে আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ আহিছিলোঁ আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ যাওঁ আৰু আপোনালোকেও নিজ নিজ কৰ্তব্যত সকুগ্ৰ বল প্ৰভু রানী আরে প্রবেখিলা অভার বাজে রানী আরে সরে দেবী হতি রমতি আরে সরে দেবী হতি আরে হেরাজারি পররূপে হেরিয়ার হেরাজারি পররূপে রাম হরি রাম হরি বুড়া হরে রাম হরি রাম হরি বুড়া ঘোর অমঙ্গলৰ আউজ জাননী আজি হওয়া বন্তি গজেও নুমাব ধৰিছে কুকুর শিয়ালেও রাউসে ধরিছে
লাগিছে নাই 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 নিশ্চয় নিশ্চয় ৰাজ্যত কিবা অমংগলৰ হৈছে সূচনা স্বামীৰ ওচৰলৈ গৈ মই এই বিষয়ে মই কৰোগৈ আলোচনা স্বামী 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 মন্ত্ৰীবৰ মহাৰাজ দিনক দিনে পৃথিৱীতে অধমৰ ফালেই গতি কৰিব ধৰিছে নিতে নিতে নতুন ঘটনা প্ৰবাহে চাৰিওফালৰ পৰা গ্ৰাস কৰিব ধৰিছে মহাৰাজ অনাবৃষ্টি বিনামেঘে বজ্ৰপাত এইবিলাকৰ জানো কিবা কাৰণ বিচাৰি পাইছা মন্ত্ৰীবৰ কোনোবাই যেন মোক কয় কাণে কাণে মহাৰাজ সত্যব্ৰত তোৰ ৰাজ্য ধ্বংস হবলৈ আৰু বেছি হবই নাই হয় মহাৰাজ হয় চাৰিওফালে কেৱল হাহাকাৰ ধ্বনি শুনিবলৈ পোৱা গৈছে মন্ত্ৰীবৰ হৌৱা 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 মহাৰাজ হৌৱা মহাৰাজ হৰি মন্দিৰৰ দমকা নিজে নিজে বাজি উঠিছে মহাৰাজ এয়া যেন কিবা বিপদৰ আগজাননী দিছে দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি ৰাজ্য মই কৰিছো শাসন তথাপিতো সকলোৰে মনতে এটি ভাৱৰ উদয় কৰে কিবা যেন এক মহাপ্ৰলয় হৈ পৃথিৱীখন গ্ৰাস কৰিব শুনা মন্ত্ৰীবৰ দিন দুপৰতে কেনেকৈ শিয়ালবোৰে আৰাও কৰিছে আৰু মন্দিৰৰ মন্দিৰৰ ধৰ্ম ধ্বজাৰ ওপৰত পৰি কেনেকৈ সগুণবোৰে মাংস পিণ্ডক লৈ টনা চূড়া কৰি ধৰ্ম মন্দিৰ একেবাৰে কলুষিত কৰি পেলাইছে এনেবোৰ বিপদৰ আগজাননী দেখিও প্ৰজাসকল বাৰু কিয় নীৰৱে আছে মন্ত্ৰীবৰ কিয় নীৰৱে আছে সেই মন্ত্ৰীবৰ মোক ইয়াৰ এটা উপায় দিয়া মন্ত্ৰীবৰ মোক ইয়াৰ এটা উপায় দিয়া মহাৰাজ মন্ত্ৰীবৰ ভগৱানক চিন্তা কৰাৰ বাদে আন একো উপায় নাই মহাৰাজ মন্ত্ৰীবৰ সেই মন্ত্ৰীবৰ মহাৰাজ সঁচা মন্ত্ৰীবৰ এনে বিপদৰ সময়তে ভগৱানে আমাৰ একমাত্ৰ ভৰসা হয় মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ এনে বিপদৰ সময়ত আমি মহাযজ্ঞ কেনেকৈ আৰম্ভ কৰিম আৰু আমাৰ যজ্ঞলৈ আহিবই বা কোন মহাৰাজৰ জয় হোক মহাৰাজৰ জয় হোক মহাৰাজৰ জয় হোক কোন আপোনালোক মহাৰাজ দেখাত সুন্দৰ ব্ৰাহ্মণ যেন হয় অনুমান দয়া কৰি আসন গ্ৰহণ কৰক আসন গ্ৰহণ কৰিবলৈ আমাৰ হাতত সময় একেবাৰে অভাৱ মহাৰাজ আমি বৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিলো আমাক সহায় কৰিব পাৰিব নেকি সঁচা দিব্যবৰ মই একো বুজিব পৰা নাই ৰাজ্যৰ চাৰিওফালে অমংগলৰ দৃশ্য দেখি মই একেবাৰে দিশহাৰা হৈ পৰিছো মহাপ্ৰলয় মহাৰাজ দেখোন মহাপ্ৰলয় আৰম্ভ হৈছে আৰু সেইবাবে ৰজা প্ৰজা সকলোৰে মনত অলপ শান্তি নোহোৱা হয় মহাৰাজ সেইবাবে
আমি সাগৰৰ পাৰত এখনি যজ্ঞ আৰম্ভ কৰিব লৈছিলোঁ আৰু যজ্ঞ কৰিব লওঁতে লাগিল নহয় খেলি মেলি জল দেৱতাই সংকাৰ তুলি কৈ গ'ল বোলে এটা বস্তু সাগৰত দান দিলেহে আমাকে যজ্ঞ কৰিবলৈ দিব কিন্তু মহাৰাজ ইয়াত কিন্তু ধন সোণৰ কোনো প্ৰয়োজন নাই ৰৈ গ'ল কিয় জবৰ ব্যক্ত কৰক আপোনালোকৰ মনৰ কথা মই বৰ অতিষ্ঠ হৈ পৰিছোঁ আৰু সেয়েহে মহাৰাজ আমি আপোনাৰ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবৰ বাবে বিচাৰি আহিছোঁ হয় মহাৰাজ কি ক'লে দ্বিজবৰ ৰাজমহৰ্ষি হয় মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ ৰাজমহৰ্ষিক জলত নিক্ষেপ কৰিবলৈ বিচাৰি আহিছে হয় মহাৰাজ কিন্তু সেই দ্বিজবৰ কিয় মোক অথাই সাগৰত ডুবাই মাৰিব খুজিছে এই ৰাজ্যৰ ৰাজ ৰাণীক জলত নিক্ষেপ কৰিব লাগে মই নাই দ্বিজবৰ এনে দান ভিক্ষা নকৰিব মোকে যদিও বা মই প্ৰতিজ্ঞা আবদ্ধ তথাপিতো অন্য দান ভিক্ষা কৰ গ্ৰহণ এই ৰাজ্যৰ ধন জন ঐশ্বৰ্য বিভূতি যিমান আছে সকলো কৰিম প্ৰধান মহাৰাজ আৰু যদি লাগে মোৰ নিজ প্ৰাণ তাকো মই কৰিম প্ৰধান মহাৰাজ তথাপিতো এই ৰাজ্যৰ ৰাজ ৰাণীক মোৰ বুকু সুদা কৰি কাঢ়িলৈ নাযাব দ্বিজবৰ কাঢ়িলৈ নাযাব মহাৰাজ আমাক যে অন্য দানৰ নাই প্ৰয়োজন আৰু মহাৰাজ যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে কিন্তু দানৰ কোনো প্ৰয়োজন নহয় মহাৰাজ এওঁলোক দুজন ব্ৰাহ্মণ নহয় এওঁলোক নিশ্চয় কোনোবা চলনাকাৰী ৰাক্ষস এনেকুৱা দানৰ কথা মই আগতে কতোৱে শুনা নাই মহাৰাজ আৰেখ কৰক মহাৰাজ তুৰন্ত বন্দী কৰি হতাকে নিক্ষেপ কৰি অন্ধকাৰ কাৰাগাৰত বৃদ্ধমন্ত্ৰী তোমাৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাক বন্দী কৰি ৰাখিব নোৱাৰে আৰু শুনা আমি ইমান দুৰ্বল ব্ৰাহ্মণ নহয় আমিও অস্ত্ৰ চালনা কৰিব জানো গতিকে তোমাৰ দৰে এজন বৃদ্ধ মন্ত্ৰীয়ে আমাৰ দুয়োক বান্ধি ৰাখিব নোৱাৰে মন্ত্ৰী ক্ষান্ত হোৱা মন্ত্ৰীবৰ ক্ষান্ত হোৱা অভাৱতে তৰ্ক নকৰিবা মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীৰ মতে আপোনাৰ মোক ভাবিবলৈ সময় দিয়ক দ্বিজবৰ মহাৰাজ মই বৰ দুৰ্বল হৈ পৰিছোঁ ৰাজ্যৰ এই অমংগলৰ সময়ত ৰাজ্যৰ ৰাজ ৰাণী প্ৰজাৰ লক্ষ্মী স্বৰূপা ৰাজ ৰাণীক মই কেনেকৈ পৰিত্যাগ কৰোঁ এই মাত্ৰ যেতিয়া প্ৰজাবিলাকৰ কাণত পৰিব তেতিয়া দুৰ্বল অবিবেচক ৰজা বুলি বাক্যবানে মোক থকা সৰকা কৰিব দ্বিজবৰ মোক ক্ষমা কৰক দ্বিজবৰ মোক ক্ষমা কৰক মহাৰাজ আপোনাৰ কোনো বক্তব্য শুনিবলৈ আমাৰ হাতত সময় নাই আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে প্ৰতিজ্ঞা ৰক্ষা কৰিব নে প্ৰতিজ্ঞা ভংগ কৰি ৰৌ নৰকত পচিব উত্তৰ দিয়ক মহাৰাজ উত্তৰ দিয়ক হে দ্বিজবৰ
মই প্ৰতিজ্ঞাবদ্ধ ৰজা মই সত্ৰৱতে মই প্ৰতিজ্ঞা ভংগ নকৰোঁ দ্বিজবৰ মহাৰাজ মই প্ৰতিজ্ঞাৰ এক তিলো হেৰ ফেৰ হ'বলৈ নিদিওঁ দ্বিজবৰ মই প্ৰতিজ্ঞা ৰক্ষা কৰিম দ্বিজবৰ মই প্ৰতিজ্ঞা ৰক্ষা কৰিম মই প্ৰতিজ্ঞা ৰক্ষা কৰিম মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ যোৱা ৰাজ ৰাণীক লৈ অহা এই ৰাজসভালৈ মহাৰাজ নাই 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 মহাৰাজ মই কেনেকৈ ৰাজ ৰাণীক ইয়ালৈ লৈ আহিম মহাৰাজ মই নোৱাৰো মোক ক্ষমা কৰক মহাৰাজ কোনো প্ৰশ্ন নকৰিবা মন্ত্ৰীবৰ কোনো প্ৰশ্ন নকৰিবা তুমি সত্যব্ৰতৰ ৰাজমন্ত্ৰী ৰজাৰ আদেশ নতশিৰে পালন কৰিবই লাগিব মোক ক্ষমা কৰক হে মন্ত্ৰীবৰ দোষ নকৰিবা মন্ত্ৰীবৰ দোষ নকৰিবা সত্যব্ৰতৰ ভাগ্য চক্ৰ আজি নিয়তিৰ কৰাল গ্ৰাহত পৰি ডুব যাব চিৰদিনলৈ যোৱা মন্ত্ৰী ৰাজৰাণীক লৈ অহা এই ৰাজসভালৈ যোৱা মন্ত্ৰীবৰ ৰাজধানীক লৈ অহা ৰাজসভাৰ ভিতৰে পলমৰ নেদেখো কাৰণ যাওক মন্ত্ৰীবৰ ধন্য মহাৰাজ আপোনাৰ এই দানৰ কথা চিৰদিন যুগমীয়া হৈ থাকিব ধৰাৰ পক্ষ চন্দ্ৰ সূৰ্য থাকে মানে আপোনাৰ এই দানৰ কথা চিৰ স্মৰণীয় হৈ ৰ'ব এই ধৰাৰ পক্ষ মহাৰাজ অভাগীৰ সেৱা কৰিবা গ্ৰহণ অসময়ত এই ৰাজসভালৈ মতাৰ মোক কাৰণ কি নাথ কাৰণ কি ৰাণী নাথ অপদাৰ্থ ৰজা মই মোক অভিশাপ দিয়া ৰাণী মোক অভিশাপ দিয়া নক'ব নাথ তেনেকৈ নক'ব আপোনাৰ এনে কথা শুনি মই আৰু স্থিৰ থাকিব নোৱাৰো মন্ত্ৰীবৰ মহাৰাজৰ হৈছে কি কওক মন্ত্ৰীবৰ আপুনি নিমাত কিয় মহাৰাজৰ হৈছে কি ৰাণী মহাৰাজে কথাটো ক'বলৈ টান পাইছে সেয়ে মই কওঁ শুনা মহাৰাজৰ প্ৰতিজ্ঞা তোমাৰ ওপৰত ৰাণী তোমাৰ ওপৰত আৰু তুমি যদি প্ৰতিজ্ঞা ৰক্ষা কৰিব পাৰা তেন্তে মহাৰাজ ৰৌ নৰকত পৰা মুক্তি পাব ৰাণী নাথ ৰাণী আপুনি প্ৰতিজ্ঞাত আবদ্ধ হৈছে কিন্তু কি প্ৰতিজ্ঞাত নাথ আৰু এওঁলোক দুজন কোন কিহৰ অপেক্ষাত কৰি আছে এই স্থানত ৰাণী মহাপাতকী মই সেই ৰাজ্যৰ ৰাজৰাণীকে বিসৰ্জন দিবলৈ ওলাইছো ৰাণী যিমান পাৰা মোক অভিশাপ দিয়া ৰাণী যিমান পাৰা মোক অভিশাপ দিয়া
মই যে আজি সত্ৰত আবদ্ধ ৰাণী, সত্ৰত আবদ্ধ। আমাৰ কিন্তু বৰ পলম হৈছে। যজ্ঞৰ ক্ষণ পাৰ হৈ গ'লে নাথাকিব অৰ্থই দানৰ একোকে। গতিকে মহাৰাজ আমাক দান দিব পাৰে নে নোৱাৰে যথাযথভাৱে উত্তৰ দিয়ক, নতু ব্ৰাহ্মণে ব্ৰহ্মহাপ কৰিব প্ৰদান। ক্ষান্ত হওক সবৰ ক্ষান্ত হওক। ব্ৰহ্মহাপৰ নাই প্ৰয়োজন। যেতিয়া মোৰ স্বামীয়ে মোক কৰিছে আপোনাৰ চৰণ অৰ্পণ, নাই স্বামী, নাই আপোনাৰ মোৰ ওপৰত কোনো অধিকাৰ। ৰাণী, তুমি বৰ নিষ্ঠুৰ ৰাণী, তুমি বৰ নিষ্ঠুৰ। আমাৰ কিন্তু সঁচাকৈ বৰ পলম হৈছে। ক্ষন্তে ধৈৰ্য ধৰক নাথ, আপোনাৰ ওচৰত মই নহওঁ কোনোদিন নিশ্চয়। জনমে মৰণে সদায় চিনি পাওঁ আপোনাক মই স্বামী ৰূপে। মহাৰাজ, ৰাণীৰ লগত কিন্তু আপুনিও নিজেই যাব লাগিব। আপুনি এই হাতে ৰাণীক ফুল চন্দন তুলসী জলতে নিক্ষেপ কৰিব লাগিব। নোৱাৰো নিৰ্জবৰ, মই নিজ হাতে ৰাণীক কেতিয়াও জল দেৱতাকে অৰ্পণ কৰিব নোৱাৰো। পাৰিব লাগিব মহাৰাজ, কাৰণ আপুনিতো প্ৰতিজ্ঞাত আবদ্ধ। আৰু সত্যৱত দানী ৰজা বুলি জানে এটি জগতে। তেনেস্থলত কিয় নোৱাৰিব মহাৰাজ? বলক ৰাণী, বৰ পলম হৈছে। আহক আহক মহাৰাজ, পলম হৈছে, আহক। মন্ত্ৰীগণ, ৰাধি ধীরে যাই রাধি বিপ্র ধীরে যাই
ইমান ভয়ঙ্কর মৎস্য নমো নমো নারায়ণ ও গতির গতি রক্ষা করা সংগত তুমি লক্ষ্মী পতি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরাসর জগত তুমি সেই সর সরাসর জগতৰ তুমি সেই ঈশ্বৰ। হে মৎস্য ৰাজন, মই জানিছো প্ৰকৃততে আপুনি মৎস্য নহয়,
মই আজিলৈকে মৎস্যকে এনে ভয়ংকৰ ৰূপতে দেখা পোৱা নাই। মই জানিব পাৰিছো আপুনি আপুনি ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ এই তিনিজনৰে এজন। হে প্ৰভু, এই মহা সংকটৰ সময়ত মোক আৰু কিমান পৰীক্ষা কৰে প্ৰভু। হে প্ৰভু দয়াময়, আপোনাৰ পৰিচয় দি মোক মোৰ জীৱন সাৰ্থক কৰক প্ৰভু, সাৰ্থক কৰক। যদি আপুনি প্ৰকৃততেই কোনোবা দত্ত, তেন্তে মোক ভক্ষণ কৰক প্ৰভু, ভক্ষণ কৰক। হে মহাজ্ঞানী ৰজা সত্যবান, প্ৰভু আমি তোমাক আকৌ পৰীক্ষা কৰিলো। আমি বিষ্ণু। প্ৰভু প্ৰভু শুনা ৰজা সত্যবান, আজি কাল ৰাতি, আজি শেষ ৰাতিতে মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। সাগৰৰ প্ৰাণী গোটেই পৃথিৱীত ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু আন কোনো জীয়াই নাথাকিব। ভয় দৈত্য লক্ষ্মীয়ে স্বজন কৰি আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আহিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। তাক তাৰ একে আকৃতি পানীহে মাৰিব পাৰিব। সেয়েহে আমি তাক তাৰ ৰূপ ধৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবেদ আমি কৰি উদ্ধাৰ। ভাল প্ৰভু, এই অধমৰ শত কোটি প্ৰণিপাতে কৰিব গ্ৰহণ প্ৰভু। আৰু শুনা ৰাজা সত্যব্ৰত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাব। তাতে তোমালোকে সকলোৱে তৰুতীৰ্ণ পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজনৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি ভয় দৈত্যক বধ কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়াই তোমালোকৰ নৌকা পাখুকিয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব। আৰু তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা ৰাজা সত্যবান, সংহাৰ নকৰিবা। বিপদত আমাক কৰিবা স্মৰণ, আমি তোমাক কৰিম উদ্ধাৰ। ভাল প্ৰভু। এই সুবৰ্ণ সুযোগ এখন মূৰ্তি ধৰি সাগৰৰ পানী আহিব ধৰিছে। এই সুযোগতে মই এই বেদ বেদাংগসমূহ সাগৰৰ গহ্বৰৰ মাজত লুকুৱাই ৰাখোঁগৈ। রূপে প্রভু দিলারি আরে পুস্তক শিব হে
ভয়ঙ্কর রূপ ধরি হইলা অবতার। রাম হরি 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 দুলাহর বরে দুলাহর কত সহেরো দৈত্য দুরসল তোক বধিবর হেতু মোর আজি এই অবতার সারিবে সারিবে ওর হাতে ওর পদ নতু নতু তোর আজি মিলিব মরদ। এই কোন তই কিয় তই মোৰ পথত বাধা ৰূপে থিয় দিছ? নহয় নেকি জ্ঞাত তোৰ এই হয়দত্তৰ পৰাক্ৰমৰ কথা? আঁতৰি যা তই মোৰ সন্মুখৰ পৰা, নতু তোৰ আজি মিলিব মৰণ। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা, নতু তোৰ আজি মিলিব মৰণ। ইমান অৱজ্ঞা তোৰ, তোক পাৰো যুদ্ধ দে তো কৰি পলম। করি বলো রূপে প্রভু বিনা তোরি ধন রূপে প্রভু দিবা তোরি ধন বহু কষ্টর মাঝে আমি সারি বেশি করিল উদ্ধার বিপদত সকলোৱে স্মৰণ কৰি আমি উদ্ধাৰ কৰি মই যাওঁ এতিয়া নিষ্কৰ্তব্যত